আমিবোৰ গাঁৱলীয়া মানুহ। গাঁৱৰ চহা জীৱনত সাধাৰণভাৱে জীৱন যাপন কৰি ভাল পাওঁ আমি। আমাৰবোৰৰ ডাঙৰ ডাঙৰ সপোন নাই। আমি যি পাওঁ তাতেই সুখী হওঁ। আমাৰ এই সৰু সৰু সপোনবোৰক লৈ আমি সুখী হোৱা মানুহ। আমিবোৰ গাঁৱলীয়া মানুহ। খুব সুন্দৰ এখন গাঁও। খুব সুন্দৰকৈ তাত আমি সম্পত্তিৰে মিলা প্ৰীতিৰে থাকোঁ। না কোনো অভাৱ, না কোনো অভিযোগ। যি পাইছোঁ তাতেই আমি সুখী। আমিবোৰে মানুহক সোনকালে বিশ্বাস কৰি লওঁ। সেইবাবে হয়তো আমাক বহুতে বিশ্বাসঘাতকতা কৰিবলৈ সুযোগ ল'ব বিচাৰে। গাঁৱৰ মানুহ মিছা ক'ব নোৱাৰোঁ। মিছা ক'লেই যেন শান্তিয়ে নাপাওঁ। বাৰু আমি আছোঁ এই অৰুণাচলৰ পাচং বোলা এডোখৰ ঠাইত। অৰুণাচলত যথেষ্ট ভিতৰুৱা অঞ্চল এটা। ইয়াত আমি ষ্টেজৰ কাম এটা কৰিবলৈ আহিছোঁ। ইয়াতে এটা কথা মন কৰিবলগীয়া, সমগ্ৰ বিশ্বতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিভিন্ন ঠাই আছে। তাৰ মাজতে ভাৰতবৰ্ষৰ এখন অন্যতম সুন্দৰ ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশখন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এখন বৃহৎ ৰাজ্য আৰু ইয়াত বিভিন্ন জনগোষ্ঠীয়ে অতীজৰে পৰা বাস কৰি আহিছে। আৰু ইয়াত এনে কিছুমান ঠাই আছে যিবোৰে পৰ্যটকসকলক বিশেষভাৱে আকৰ্ষিত কৰে। আৰু ইয়াতে আমি 3 দিনমান কাম কৰিব লগা হ'ল। এইফালে আমি কৰা কামবোৰ আৰু এওঁলোকো প্ৰগ্ৰেম আৰম্ভ হ'ল। বাৰু যি কি নহওক, ঠাইবোৰ যিমান ধুনীয়া আছিল তাতে মানুহবোৰ বৰ মৰমীয়াল আছিল। এনেদৰে এওঁলোকৰ প্ৰগ্ৰেম শেষ হ'ল। এইফালে ৰাতি ভাত সাজত ধৰিলোঁ। চ' আজিৰ ভিডিঅ'টো ইমান আছিলে। নেক্সট এটা মিনি ব্লগত লগ পোৱা আশাৰে আজিলৈ বাই বাই।